হাই ফ্ৰেণ্ডছ, মই ৰঞ্জিতাই আপোনালোক সকলোকে উজনিৰ জীয়ৰী নামনিৰ বোৱাৰী ৰঞ্জিতাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সকলোৰে হয়তো মাঘৰ বিহু ভালে ভালে গ'ল। ময়ো কিবাকৈ পাতিলোঁ, দেখুৱালোঁ আপোনালোকক। আজি এটা নতুন বিষয় লৈ আহিছোঁ। বিষয়টো মানে এনেকুৱা ঘৰুৱা কাম। কেতিয়াবা এনেকুৱা হয়নে আপোনালোকৰ লগত যে আপোনালোকে হাজিৰা কৰা মানুহ বিচাৰিছে, ফোন কৰি আছে আৰু সিও কৈছে গৈছোঁ বাইদেউ, আহিম বাইদেউ, কাইলৈ যাম, পৰহি যাম, এনেকুৱা হয়নে? মোৰ ক্ষেত্ৰত হ'ল আৰু আজি এসপ্তাহমানৰ পৰা হৈ আছে এইটো কথা। হাজিৰা কৰা মানুহ বিচাৰিছোঁ, আহিম বুলি কৈছে কিন্তু অহা নাই। কালি মোৰ মনটো বেয়া লাগিলে, সেইকাৰণে মই অলপমান নিজেই কৰিলোঁ আৰু কৰাৰ পিছত বহুত ভাল লাগিছে কামটো। আপোনালোকক মই দেখুৱাম। আচলতে আমাৰ ঘৰৰ ফ্ৰণ্টত বাউণ্ডৰীত ছাইডৰ ফালে অলপমান ডাঙৰ ডাঙৰ বোল্ডাৰ মানে শিল আছে। তাতে মই সদায় নতুন বছৰ অহাৰ আগে আগে, মাঘ বিহুৰ আগে আগে অলপমান চূণ লগাওঁ। হাজিৰা মানুহ লগোৱা হয়, সিহঁতে ধুনীয়াকৈ কৰি দিয়ে। কিন্তু এবাৰ মই সেই সময়ত নাছিলোঁ ঘৰত, আৰু পিছত বিহুৰ সময়টো খেলি মেলি লাগি গ'ল, আপোনালোকে গম পাইছে। গতিকে এতিয়া মই কৰিব বিচাৰিছোঁ, কিন্তু আজি এসপ্তাহ হৈ গ'ল, সিহঁতে আহিম বাইদেউ, কাইলৈ যাম, পৰহি যাম, এনেকুৱা কৰি থাকিলে, সেইকাৰণে ভাল নালাগিলে। মই নিজেই কৰিছোঁ, আপোনালোকক দেখুৱাম। কিন্তু খুব ভাল হোৱা নাই, দুদিন লাগিলে আৰু এইকেইদিনটো ইয়াতে ৰ'দ ওলোৱাই নাই। কালি আৰু আজি পিছবেলা ৰ'দ ওলাইছে, হ'লেও মই ৰাতিপুৱাৰ পৰা কাম আৰম্ভ কৰিছোঁ। ভাল লাগিলে কৰি পেলাই আৰু খুব ভাল হোৱা নাই। অলপমান কাম আছে চাফা কৰিবলৈ, ৱালবিলাকত চূণবিলাক লাগি গৈছে, যিহেতু মোৰ অভ্যাস নাই। তথাপি কৰিলোঁ, কৰি ভাল লাগিলে আৰু চাফা হ'ল অলপ যিমান হ'লেও। আৰু ফুল ভাল হোৱা নাই এইবাৰ, কিয়নো এইবাৰ 5বাৰ মোৰ ফুলবিলাক শামুকে খালে, ডালিয়াবিলাক। গতিকে এতিয়া আকৌ আৰম্ভ কৰিছোঁ, হয়তো মাৰ্চৰ লাষ্টৰ পিনে হ'ব পাৰে ফুল হ'বগৈ, ধুনীয়া হৈছে এতিয়া। কিন্তু এতিয়া হয়তো নাখাব আৰু, বহুত শামুকো মৰা হ'ল। কিন্তু প্ৰথমতে বহুত দুখ দিলে মোক, মই লগাওঁহে নেক্সট ডে খাই পেলাই 5বাৰ হ'ল। এতিয়া বহুত কিবা কিবি কৰি ৰাখিছোঁ, এতিয়ালৈকে হ'ব লাগে আৰু সেইখিনিয়ে মই কেনেকৈ কৰিলোঁ দেখুৱাম, চূণ কেনেকৈ দিলোঁ শিলত। আৰু লগতে আজি 28 দিনেই হ'ল আমাৰ যিহেতু বেডৰুম, যোনটো বেডৰুমৰ লগত কানেক্ট কৰি এটা বাথৰুম বনোৱা হৈছিলে, যিহেতু আমাৰ ভিতৰত বাথৰুম নাই। গতিকে বাৰাণ্ডাত আছে, কিন্তু বেডৰুমৰ সংযোগ কৰি বনোৱা হৈছে এইটো। তাৰ বাবে আমাৰ বেডৰুমৰ বেৰ ভাঙিবলগীয়া হ'ল, ৱাল ভাঙিবলগীয়া হ'ল আৰু বহুত কষ্টকৰ, সেইবিলাক বহুত লেতেৰা পেতেৰা হয়। আৰু তাৰপিছত যিটো বাথৰুম বনালোঁ, সেয়াও অকণমান দেখাম আপোনালোকক। সেইখিনি আজি বিশেষ কোনো ৰেচিপি নাই আৰু এনেই আপোনালোকৰ লগত আহিলোঁ মই বিহুৰ পিছত। আপোনালোকে চাই থাকিব মই কি কৰিলোঁ, তাকে দেখুৱাম আপোনালোকক। এয়া ৰাতিপুৱাই মই আৰম্ভ কৰি দিছোঁ, দেখিছেনে শিলবিলাক কেনেকৈ শুকান হৈ আছে, একেবাৰে ড্ৰাই হৈ আছে। মই গ্ল'ভছ পিন্ধি লৈছোঁ হাতত, দুইখন হাতত, কিয়নো চূণ লাগিলে জানেই আপোনালোকে স্কিন একেবাৰে বেয়া কৰি দিব। এয়া মই আৰম্ভ কৰি দিছোঁ প্ৰথমবাৰৰ কাৰণে, নাজানো কি হয়, কিন্তু ভাবিলোঁ কৰিম বুলি, আৰু সেইকাৰণে আৰম্ভ কৰি দিছোঁ ৰাতিপুৱাই। ঠাণ্ডা লাগিছে, কিন্তু ঠাণ্ডাৰ কথা ভবা নাই, কাৰণ কামটো হ'লে বহুত চাফা লাগিব। দেখিছে আপোনালোকে শিলবিলাক কেনেকুৱা লেতেৰা হৈ আছে, যিহেতু 1 বছৰ হৈ গ'ল, সেইকাৰণে আকৌ অলপমান চাফা কৰিব লাগিব, ভাল লাগিব, সেইকাৰণে আৰম্ভ কৰি দিছোঁ। ভাল লাগে, নিজৰ ঘৰৰ কাম যিহেতু কৰিব পাৰিলে ভালেই লাগে। কিন্তু মই কৰা নাছিলোঁ, সদায় প্ৰতি বছৰেই হাজিৰা লগোৱা হয়, কিন্তু সিহঁতে ভালকৈ কৰে, চাফাকৈ কৰে, ধুনীয়া হয় দেখিবলৈ। মোৰ হয়তো নহ'ব, কিন্তু হ'লেও মই আৰম্ভ কৰিছোঁ। সেয়া অলপমান ব্ৰাছেৰে যিখিনি ফাক থাকে, শিলৰ ফাকখিনিত যিহেতু ব্ৰাছডাল নোসোমায়, সেইকাৰণে মই হাতেৰে কৰি দিছোঁ। এয়া দেখুৱাইছোঁ আপোনালোকক।
এনেকৈ আৰম্ভ কৰিছোঁ আৰু মই প্ৰথমতে দুবাৰ দি গৈছোঁ আৰু দেউতাই কৈছে যে 2 দিন দিব লাগিব তেতিয়াহে ধুনীয়া কালাৰটো আহিব সেইকাৰণে মই আজি আৰম্ভ কৰিছোঁ আৰু কাইলৈও দি দিম চাওঁ কাইলৈ কেনেকুৱা হয় এয়া এনেকৈ মই আহি আছোঁ চূণখিনি দি চূণখিনি মই কালিয়ে গলাই থৈছোঁ আগতে মই দেখিছিলোঁ মানুহে কৰোঁতে যে আগদিনাখনেই সিহঁতে গলাই থয় পানী দি পেলাই সেইকাৰণে ময়ো গলাই থলোঁ এনেকৈ আৰু ভাল লাগিছে দি পেলাই মাজে মাজে এয়া খালি জেগাত থাকি গৈছে আকৌ দিব লাগিব কিন্তু এইফালে কালাৰটো আহিছে আগত এনেকৈয়ে মই দি আছোঁ সিহঁতে কাম কৰা মানুহবিলাকে খুব চিজিল কৰি কৰিব পাৰে ইমান লেতেৰা নহয় মোৰ কিন্তু লেতেৰা হৈছে আপোনালোকে দেখিছে এয়া এইখিনি হৈ গ'ল লাইনটো আৰু এনেকৈ মই ৰাউণ্ডটোত দিবলৈ চেষ্টা কৰিছোঁ পিছত যেতিয়া হৈ যাব তেতিয়া আকৌ ভালকৈ চাইডে চাফা কৰিব লাগিব এতিয়া মই এইটো চাইডে আহিছোঁ অলপ টাবখিনি আঁতৰ কৰি লৈছোঁ এইখিনি যোৱা বছৰ খুব ধুনীয়া ফুল হৈছিলে এবাৰ কিন্তু শামুকে সাংঘাতিক ধৰণে বেয়া কৰিছে নাজানো ফুল নহ'বই চাগে সেইকাৰণে শিলকেইটাকে অকণমান ভাল কৰি দিওঁ বুলি ভাবিছোঁ এয়া মই এবাৰ এনেকৈ শিলত দিছোঁ সেইখিনি কালি আছিলে আজি মই আকৌ আৰম্ভ কৰিছোঁ এয়া ৰাতিপুৱাই এনেকৈ গছৰ এনেকৈ ওপৰত দিলে মোৰ খুব ভাল লাগে সমান কৰি ৰংবিলাক সেইকাৰণে চেষ্টা কৰিছোঁ দিবলৈ নাজানো কি হয় শুকান হ'লে হয়তো কালাৰটো আহিব এতিয়া তিতি আছে ভিজি আছে এনেকৈ মই সিহঁতক আগতে দিয়া দেখিছোঁ হাজিৰা কৰা মানুহবিলাকে এনেকৈ দিয়ে সমান কৰি মোৰ হয়তো সমান নহ'ব ইমান তথাপি মই চেষ্টা কৰিছোঁ দিবলৈ তথাপি মই কৰিম বুলি ভাবি ভাল লাগিছে খুব ভাল লাগিছে নিজে কৰা কাম অলপ চাফা কৰিব লাগিব মই দেখাইছোঁ আপোনালোকক এয়া এইখিনিয়ে কৰিলোঁ আৰু মোৰ ফুল দেখিছে একেবাৰে বেয়া হৈছে যিহেতু শামুকে খালে 5 বাৰ নাজানো ফুল ফুলিবনে নাই এয়া মই অলপমান ইয়াতে ৰং দিম ড্ৰামকেইটাত ভাল লাগে এইবিলাক কৰি যোনসকলে কৰে এইবিলাক কাম মোক জনাবচোন মোৰ কিন্তু কৰি ভাল লাগে এয়া মই কৈছিলোঁ আপোনালোকক যে আমাৰ বেডৰুম সংযোগ কৰি এটা বাথৰুম বনোৱাৰ কথা কৈছিলোঁ এতিয়া এয়া মিস্ত্ৰী লাগিছে আৰু লগতে আমাৰ বেডৰুমৰ ৱালখন ভাঙি আছে চাওকচোন কেনেকুৱা লাগে ইহঁতে হাই কৈছে বহুত কষ্ট হয় বহুত বেয়া লাগে যেতিয়া এখন ভাল ৱাল ভাঙি দিবলগীয়া হয় আৰু তাতোতকৈ বেয়া লাগে বহুত কাম বাঢ়ে ইমান লেতেৰা হয় সেয়া হাতুৰি ওলাইও হাই কৈছে ইহঁতে বহুত কাম বাঢ়ে আৰু একেবাৰে ধূলি হৈ যায় উপায় নাই কাৰণ এটা বহুত প্ৰয়োজন হৈ আছিলে বাথৰুম এটা এনেকৈ ভিতৰতে এইখিনি অলপ ভাঙিলে আৰু ইফালে এয়া ভিতৰত দেখাইছোঁ আমাৰ বেডৰুমৰ ভিতৰখনৰ অৱস্থা চাওক এতিয়া এয়া ভাঙি আছে খিৰিকীখন গোটেই ভাঙি দিব এয়া চব ঢাকি ৰখা হৈছে
এতিয়া বেডৰুম বুলি ক'ব নোৱাৰি আৰু এয়া দেখিছে ভাঙি দিলে কিমান সোনকালে ভাঙি দিলে সিহঁতে আৰু এয়া এফালে দেখুৱাইছোঁ মই খিৰিকীখন ভাঙি লৈ গৈছে বেলেগ জেগাত থ'বৰ কাৰণে যিহেতু যেতিয়া গাঁথনি কৰি আছিলে বাথৰুমটো মই নাছিলোঁ এতিয়া আমাৰ হৈয়ে গৈছে প্ৰায় এয়া চিৰিত লগাই আছে এয়া চক আমাৰ নতুন বাথৰুম দেখাইছোঁ এনেকৈ এয়া চিৰিয়েদি যাব লাগিব আৰু এনেকৈ ভিতৰলৈ গৈ আছোঁ এয়া দেখিছে এইটোৱে চক এইটোৱে আমাৰ নতুন বাথৰুমটো ইয়াত আৰু অলপমান অলংকাৰ লগাব আছে এতিয়াও লগোৱা হোৱা নাই তথাপি মই দেখুৱালোঁ যিহেতু মই ভিডিঅ'টো আজি এইখিনিৰ লগতে সংযোগ কৰি দিলোঁ এয়া এনেকৈ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মই দেখালোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই সকলো ভালে থাকক সেয়াই কামনা ধন্যবাদ